আজি অনিল নগৰলৈ মই আহিছিলোঁ আৰু গুৱাহাটীৰ কেইবাটাও স্থান আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি পৰিভ্ৰমণ কৰিম আৰু ইয়াত আমি যোৱা বছৰৰ শেষৰ পৰাই আমি এটা ব্যৱস্থা কৰিছোঁ ফ্লাড ফ্ৰী গুৱাহাটী বা মিছন ফ্লাড ফ্ৰীৰ অধীনত আমি কিছুমান কাম টাইম লিমিট দিছিলোঁ আৰু ইয়ালৈ আহি মই কেইটামান কথা দেখিছোঁ যে যিসমূহ কাম ফাৰ্ষ্ট ৰাউণ্ডৰ ডিচিল্টেশ্যনৰ কাম এপ্ৰিল মাহৰ ভিতৰত ফাৰ্ষ্ট ৰাউণ্ড কৰিবলৈ দিয়া হৈছিলে তাত কিছুমান কাম ফাৰ্ষ্ট ৰাউণ্ডৰ কাম এপ্ৰিল মাহৰ ভিতৰত বা আজিলৈকে নোহোৱা 2-4টা ঘটনা দেখিছোঁ সেইকাৰণে মই আয়ুক্ত ডাঙৰীয়াক কৈছোঁ যে 3 দিনৰ ভিতৰত 100% নলাৰ ফাৰ্ষ্ট ৰাউণ্ড কামটো প্ৰথম পৰ্যায়ৰ কামটো হ'ব লাগিব আৰু যিসকলৰ কাম কমপ্লিট নহ'ব তেওঁলোকৰ ওপৰত আমি ডিজাষ্টাৰ মেনেজমেণ্ট এক্টৰ অধীনত তেওঁলোকক কঠোৰ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম এইটো আগতে আমি তেওঁলোকক জনাই থৈছিলোঁ যে এইবাৰ যোনে কাম ল'ব কাম যদি টাইমলি উঠাব নোৱাৰে ইয়াত অকল কাম কণ্ট্ৰেক্টৰে কাম উঠাব নোৱাৰিলে যিটো ডিপাৰ্টমেণ্টৰ কাম সেইটো ডিপাৰ্টমেণ্টে একশ্যন ল'ব সেইটো নহয় এইবাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ অধীনত যি কঠোৰ আইন সেই আইনৰ ব্যৱস্থাত যি হ'ব পাৰে সেইটোলৈকে আমি এইবাৰ ব্যৱস্থা ল'ম এইবাৰ মই আহি ইয়াত অনিল নগৰৰ গোটেই পৰিৱেশটো চাই দেখিছোঁ যে আৰু এটা অতিৰিক্ত পাম্প যদি ইয়াত লগাব পাৰোঁ তেতিয়া হয়তো আৰু অলপ সোনকালে পানীটো ওলাব পাৰিম গতিকে জলসম্পদ বিভাগে অহাকালি বা পৰহিৰ ভিতৰত আৰু এটা পাম্প লগাব গতিকে অলৰেডি ইয়াত 5টা পাম্প লাগি আছে আৰু এটা পাম্প অতিৰিক্ত লাগিব আৰু মই ভাবোঁ যে এই পাম্পকেইটা যদি আমি টাইমলি ঠিকমতে চলাব পাৰোঁ তেতিয়াহ'লে অন্ততঃ অলপ কম সময়ৰ ভিতৰত আগতকৈ কম সময় লৈ আমি পানীখিনি ওলাই দিব পাৰিম আৰু ডিচিল্টেশ্যনৰ কামখিনি খুব সঠিকভাৱে যাতে হয় তাৰ কাৰণে আমি ইয়াত স্থানীয় ৰাইজক লৈ আৰু ইয়াৰে নিৰ্বাচিত প্ৰতিনিধিক লৈ আমি এখন সমিতি বনাই দিছিলোঁ তেওঁলোকৰ ৰিপৰ্টৰ ওপৰতে আমি গোটেই ব্যৱস্থাটো ল'ম আৰু তেওঁলোককো সক্ৰিয়ভাৱে কাৰণ ইয়াত স্থানীয় ৰাইজ আছে ইয়াত নিৰ্বাচিত প্ৰতিনিধি আছে বিভাগৰ বিষয়া আছে সকলোৱে এই কমিটিখনে যাতে খুব সঠিকভাৱে মনিটৰিং কৰে ইয়াৰ কাৰণে আমি কমিটিৰ লগতো আগতে মিটিং কৰিছিলোঁ তেওঁলোকক নিৰ্দেশনা দিছিলোঁ আৰু আজি ইয়ালৈ আহি ইয়াৰেও স্থানীয় সমিতিসমূহক সেইধৰণে কাম কৰিবলৈ মই অনুৰোধ জনাইছোঁ কথাটো এনেকুৱা যে আমি যেতিয়া কাৰোবাক কাম দিওঁ সেই কামটো দিওঁতে নীতি নিয়মৰ মাজেৰে দিব লগা হয় যোন L1 হয় তেওঁ কামটো লৈ লয় সেইকাৰণে L1 হোৱাৰ খাতিৰত হয়তো কোনোবা এজন মানুহে অলপ হিচাপতকৈ 2-4টা বেছিকৈ কাম পোৱা বুলিও তেখেতসকলে কৈছে এতিয়া অহা বছৰৰ পৰা মই এই কথাটো চাম যাতে L1 হ'লেও যাতে তেওঁৰ কেপাচিটি বা 2টা বা 3টাতকৈ বেছি একেলগে কাম ল'ব নোৱাৰে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা আমি আনিব লাগিব কিন্তু এইটো ঠিক যে তেওঁ কিমান কাম লৈছে 3টা লৈছে 5টা লৈছে মোৰ সেইটো কনচাৰ্ণ নহয় মোৰ কনচাৰ্ণ এটাই যে তেখেতসকলে কাম লোৱাৰ আগতে বা লোৱাৰ পিছতো আৰু কামৰ অৰ্ডাৰতো লিখা আছে যে 30 এপ্ৰিলৰ ভিতৰত 100% ফাৰ্ষ্ট ৰাউণ্ড কাম কমপ্লিট কৰিব লাগিব ডিচিল্টেশ্যনৰ কামটো চলি থাকিব কাৰণ এবাৰ পানী হ'লে আকৌ চিল্ট আহি যায় সেই চিল্টটো উঠাব লাগিব কিন্তু এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণৰূপে একবাৰ উঠাই দিব লাগিব কিন্তু সেই কামটোৱে কিছুমান মানে আজিলৈকে কৰা নাই কাৰণ এপ্ৰিলৰ 30 তাৰিখ পাৰ হৈ মই আজি চাব অহাৰ মূল কাৰণে আছিল সেইটো যে এপ্ৰিললৈকে সময় দিছিলোঁ সেই কণ্ট্ৰেক্টৰসকলে কাম কৰিছে নে নাই কণ্ট্ৰেক্টৰসকলে কিছুমান কৈছে যে ইলেকশ্যনৰ সময়ত লেবাৰ নোহোৱা হ'ল ইত্যাদি কিছুমান তেওঁলোকৰ অভিযোগ মোক দিছে সেইকাৰণে মই তেওঁলোকক এটা উপায় দিছোঁ যে মোক 3 দিনৰ ভিতৰত কমপ্লিট লাগে 15 তাৰিখ আৰু 3 দিন 18 তাৰিখৰ ভিতৰত 100% যোনে কৰিব পাৰিব তেওঁলোকক কোনো ধৰণৰ একশ্যন নলওঁ কিন্তু যোনে 18 তাৰিখৰ ভিতৰত কমপ্লিট কৰিব নোৱাৰিব আয়ুক্ত ডাঙৰীয়া আহি 19 তাৰিখে অহা সোমবাৰে তেওঁ গোটেইকেইটা ছাইট চাব যাৰে কাম কমপ্লিট হোৱা নাই আৰু কমিটিৰ যোনে তেওঁক কাম কমপ্লিট নকৰা বুলি কমিটিয়ে জনাব তেওঁৰ ওপৰত DDMA এক্টত যি ব্যৱস্থা হয় সেই ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'ব ইভিন বিষয়াৰ ওপৰত হ'ব আৰু তাৰ লগে লগে কণ্ট্ৰেক্টৰৰ ওপৰত হ'ব তাত থকা কনচাৰ্ণ বিষয়াজন আৰু কণ্ট্ৰেক্টৰ দুইটাৰে ওপৰত একশ্যন হ'ব কথাটো এনেকুৱা যে কাম পাওঁতে কোনো আৰু ইয়াত সম্পূৰ্ণ ট্ৰেন্সপাৰেণ্টলি কাম দিছে L1ক কাম দিছে গতিকে L1 কোন হৈছে কোন দলৰ সদস্য সেইটোতো আৰু আমি কোৱা উচিত নহয় আৰু আজিৰ তাৰিখত অসমত মানে দেখিছেই যে 100% নহ'লেও 80-90% মান সব বিজেপি দলৰে দায়িত্বত মানে কৰ্মী শুভাকাংক্ষী
এতিয়া ইলেকশ্যনৰ ৰিজাল্টবিলাক দেখা নাই জানো ইলেকশ্যনৰ ৰিজাল্টতো দেখিছে যে আমাক যেতিয়া মানে 76% মানুহে চিট জিকাই দিয়ে তাৰমানে কি 76%টো আমাৰ মানুহ আছে কাৰণে জিকিছোঁ 76% জিকা মানে 80% 85% আমাৰ দলৰ কৰ্মীয়ে আছে এতিয়া দলৰ শুভাকাংক্ষী কৰ্মী থাকে সেই শুভাকাংক্ষী কৰ্মীকটো আৰু কৰ্মী বুলি যে অমুকে এতিয়া অসমখনত 80-85% মানুহে বিজেপি দলৰ সমৰ্থক বিজেপি দলক ভাল পায় গতিকে সেইটো যদি পলিটিকেলাইজ কোনোবাই কৰিব খোজে এইটো ঠিক নহয় এইটো পলিটিকেলাইজ আৰু আমাৰ ক্ষেত্ৰত এটা স্পষ্ট যে ইয়াত কণ্ট্ৰেক্টৰে কাম লওঁতে তেওঁ কণ্ট্ৰেক্টৰৰ যিটো নিয়ম বা কণ্ট্ৰেক্টৰৰ যিটো নিৰ্দেশনা আছে সেই নিৰ্দেশনা মতে কাম কৰিব তাত কোন মানুহ কাৰ হয় সেইটো হিচাপ কৰা নহয় চাওক এতিয়া DDMA এখন আপুনিও জানে এতিয়া DDMA এক্টৰ মতে কৰিব দিছোঁ মানে কণ্ট্ৰেক্টৰে তেওঁৰ চিকিউৰিটি ফৰফিট হ'ব অমুক কেঞ্চেল হ'ব তেওঁ ভৱিষ্যতে সেনেকুৱা নহয় ইয়াত মানে DDMA এক্টত মানুহক এৰেষ্ট কৰিব পৰালৈকে ব্যৱস্থা আছে লগালগ জেললৈকে পঠাই দিব পাৰে এনেকুৱা ধৰণৰ ব্যৱস্থাও DDMA এক্টত আছে গতিকে মই DDMA একমতে কৰিব দিছোঁ বেলেগ আৰু আমিতো আইনৰ মতে চলিবলৈ আইন মতে যি হ'ব আৰু DDMAতকৈ কঠোৰ আইন নাই এই কামৰ ক্ষেত্ৰত মানে কৰিব পৰা আটাইতকৈ ডাঙৰ শক্তিশালী আইনটোৱে হ'ল ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট গতিকে ডিজাষ্টাৰ মেনেজমেণ্ট একমতে কৰিব দিছোঁ